তো হেল্ল' নমস্কাৰ কুমৰুক চৌদং কুলম্বাই লগতে কাৰ্ডুম কি খবৰ মোৰ খবৰ ভালেই আপোনালোকৰ খবৰ নিশ্চয় জনাব নপাহৰিব তো মোৰ নাম হৈছে অম্লানজ্যোতি য়েইন আপোনালোকে মোৰ ইউটিউব চেনেল ডিফেন্স ক্লাব এজ চাই আছে তো বলক আজি ভিডিঅ' আৰম্ভ কৰোঁ তো আজি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে হয়তো বহুতৰে মনত এটা কনফিউজ চলি আছে যেন মই নাম্বাৰ ইমান পাইছোঁ কম পাইছোঁ বেছি পাইছোঁ মোৰ নাম আহিবগৈ নাই লগতে হয়তো ইতিমধ্যে আপোনালোকে গম পালে যেন কমাণ্ডো বেটেলিয়নৰ এডমিট কাৰ্ড দিয়া হৈ গ'ল আপোনালোকৰ ইণ্টাৰভিউ ক'ত আছে কেতিয়া আছে নিশ্চয় জনাব তেতিয়া মই ভালকৈ গম পাম যেন কোনটো ডিষ্ট্ৰিক্টৰ কেতিয়া হ'ব লগতে এই যোনটো কমাণ্ডো বেটেলিয়নৰ ভেকেঞ্চি আহিছে এই ভেকেঞ্চিৰ কাৰণে বহুতে ভাবিছে যেন বহুত ডাঙৰ ল'ৰা আহিব তো এইটো ভুল হৈছে আপোনালোকৰ হোৱাটো কিয়নো এইটো বয়সত বহুত কম লাগে মানে জেনেৰেল কেণ্ডিডেটসকলৰ কাৰণে 21 লগতে আমাৰ ST কাৰণে মানে 26 কিছুমানৰ 24 এনেকৈ দিয়ে তো বয়সটো অলপ ডিফাৰেঞ্চ আছে অলপ কম বয়সৰ ল'ৰা ছোৱালী আহিব ছোৱালী বহুত কম ছোৱালী প্ৰায় 800জনীয়ে দিব ল'ৰা বেছি দিব ৰানিংকেইটা গম পায় কিমান লয় তো এইবিলাকতো গম পায় আৰু ইয়াৰ কাৰণে পৰীক্ষা হয়নি বুলি বহুতেই সুধিছে যোনে প্ৰথমবাৰ দিব নাই আমাৰ লগতে অহা বছৰ যদি ভেকেঞ্চি আহি যায় কামাণ্ডোৰ তেতিয়াও হয়তো বহুতে এপ্লাই কৰিব তাতে কিছুমানে মোক সুধিছিলে ইয়াৰ কাৰণে পৰীক্ষা হয় নেকি তো ইয়াৰ কাৰণে পৰীক্ষা নহয় ইয়াৰ কাৰণে হ'ব আপোনালোকৰ সাইকোমেট্ৰিক টেষ্ট প্ৰায় 20 নম্বৰ থাকে এইটো হ'ব ইয়াৰ কাৰণে কোনো পৰীক্ষা নহয় আৰু যোনটো কমাণ্ডো বেটেলিয়ন 5টা গঠন কৰাৰ কথা ওলাইছিলে এইটো কি হ'ল বুলি এইটো মোক সুধিছে তো বৰ্তমান কি ইয়াৰ একো মই কনফাৰ্মেশ্যন পোৱা নাই কেতিয়া হ'বগৈ আকৌ হ'ব নাই এইটো মানে খবৰ পোৱা নাই যেতিয়াই খবৰ পাম আপোনালোকক মই নিশ্চয় জনাই দিম এতিয়া যেন মই কিয় লিখিলোঁ যেন অসম পুলিচৰ ABUBৰ কাৰণে আহিছে ভাল খবৰ আপোনালোকক কৈ দিছোঁ বৰ্তমান আপোনালোকে হয়তো গম পাইছে কমাণ্ডো ইণ্টাৰভিউ হ'ব তাৰপিছতে অলৰেডি ABUB চলি আছে বৰ্তমান 2-3খন ডিষ্ট্ৰিক্টত চলি আছে বাকীকেইটাতো হৈ গ'ল খতম হৈ গৈছে তো ইয়াৰ কাৰণে বহুতে মোক সুধি আছে পৰীক্ষা কেতিয়া হ'ব সোনকালে হ'ব নেকি তো যিমানখিনি কেণ্ডিডেট আছে তেওঁলোকক ক'ম যেন পৰীক্ষাটো এই বছৰ নহয় আৰু এইটো 100% কনফাৰ্ম বুলি ক'ব পাৰি কিয়নো কমাণ্ডো ইণ্টাৰভিউ প্ৰায় জানুৱাৰী 20 তাৰিখলৈকে আছে কিছুমান ডিষ্ট্ৰিক্টৰ 20 তাৰিখ 18 এনেকৈ আছে তো আপোনালোকে প্ৰায় এতিয়াও 2 মাহ এনেকৈ আপোনালোকে টাইম পাব বিশেষকৈ এইসমূহ ডিষ্ট্ৰিক্টৰ কাৰণে ভাল হ'ব যোনে বৰ্তমান তেওঁলোকৰ ইণ্টাৰভিউ হোৱা নাই মোক কিছুমান ধেমাজি কেণ্ডিডেট লগতে লখিমপুৰ কেণ্ডিডেটসকলে মোক কৈ থাকে যেন দাদা আমাৰ ইণ্টাৰভিউ শেষ হোৱা নাই পটককৈ পৰীক্ষাটো পাতি দিলে আমাৰ কাৰণে বহুত অসুবিধা হ'ব তো আপোনালোকে বৰ্তমান ৰানিং কৰাৰ লগতে আপোনালোকে পঢ়িও থাকিব লাগিব তেওঁলোকে পটককৈ পৰীক্ষা পাতি দিব এই বছৰ নহয় এইটো 100% খতম হৈ গ'ল কিন্তু আপোনালোকৰ কাৰণে অলপ অসুবিধা হ'ব বিশেষকৈ মাজুলী ডিষ্ট্ৰিক্টৰ কাৰণে কিয়নো তেওঁলোকৰ ইণ্টাৰভিউটো জানুৱাৰী 20 তাৰিখলৈকে কামাণ্ডো আছে তো কামাণ্ডো দিয়া সকলেতো কামাণ্ডো আপোনালোকে ৰানিংটো গম পায় ৰানিংটো ডেইলি প্ৰেক্টিছ কৰাৰ পিছতে আপোনালোকে ৰানিংটো ভালকৈ ৰানিং কৰাৰ পিছতে পঢ়িবলৈ অলপ অসুবিধা হয় কিমান পাক ৰানিং কৰিলা হা কিমান লাগিলে তাৰপিছতে যোনটো ABUB যোনটো পৰীক্ষাটো আপোনালোকে হয়তো গম পাইছে যে অলপ পিছুৱাই দিব এইটো কাৰণে এইটো ভাল খবৰ বুলি ক'ব পাৰি বিশেষ এনেকৈ ক'বলগীয়া ভাল খবৰ নাই লগতে অহা বছৰ ভেকেঞ্চি আহিব যোনটো AFF আহিব হয়তো গম পাইছে যাৰ নম্বৰ কম বুলি ভাবিছে মানে নাহিবগৈ বুলি তেওঁলোকে এতিয়াৰ পৰা ৰানিং কৰা ষ্টাৰ্ট কৰি দিয়ক হয়তো আপোনালোকৰ ৰানিঙৰ ক্ষেত্ৰত ৰানিংটোৱে কম হ'ল কাৰণ এইবাৰ যিমানখিনি লং জাম্প চিনাপ সকলোৱে 100% এক্সেলেণ্ট মাৰিছেই এইটো কাৰণে আচল আপোনালোকৰ দিগদাৰটো হয়তো হৈছে ৰানিঙত বৰ্তমান যিমানখিনি নাম্বাৰ পাইছে এই নাম্বাৰটো সন্তুষ্ট হ'ব লাগিব কিয়নো আমি যদি এইটো ভাবি থাকোঁ এইটো হ'ল হয়তো কিছুমানে বাহানাও মাৰিছে যেন ফিল্ডটো বেয়া আছিলে কিবা বেয়া আছিলে তো হয় ফিল্ড বেয়া আছিলে যিহেতু বৰষুণ কিছুমান দিনত দিলে এইটো কাৰণে বহুত ছোৱালী বিশেষকৈ ছোৱালীসকলে এইটো চুটটো পালে মানে যোনটো বৰষুণৰ কাৰণে তেওঁলোকে এটা ভাল নাম্বাৰ উঠাব নোৱাৰিলে ল'ৰাও পাইছে কিন্তু কিছুমান এনেকুৱা আছিল ল'ৰা ছোৱালী আছে যোনে বৰষুণ দিয়াৰ ফলতো তেওঁলোকে এটা ভাল নাম্বাৰ উঠাব পাৰিলে যদি তেওঁ উঠাব পাৰিলে আপুনি কেলৈ নোৱাৰিলে এইটো নিজকে এটা প্ৰশ্ন সুধিবগৈ লাগিব আপোনালোকৰ এটা কাম হৈছে নিজক এটা প্ৰশ্ন কৰা প্ৰথমে আনক হৰুৱাৰ আগতে নিজকে হৰুৱাটো বেছি ইম্পৰ্টেণ্ট বৰ্তমান আপোনালোকে হয়তো যাৰ কম নম্বৰ পালে তেওঁলোকে হয়তো পঢ়া শুনা কৰা নাই ঘূৰি ফুৰি আছে আৰু তেওঁলোকে এটা বেলেগ এটা লাইফ চলি আছে যাৰ নাম্বাৰ বেছি হৈছে তেওঁলোকৰো এটা লগৰ আছে লগৰটো হয়তো কম নম্বৰ পালে তেওঁ এতিয়া বৰ্তমান ক'ৰবাত ঘূৰি ফুৰি আছে এইটো চাই পিনি বহুতে মনটো মানে কিবা কৰিছে যেন ময়ো যাওঁ তাৰ লগতে এইটো নহয় তোমাৰ এটা ভাল নম্বৰ পাইছা যাৰ ভাল নম্বৰ তেওঁলোক কৈছোঁ নিমখ আৰু চেনি দেখিবলৈ একেই কিন্তু তাৰ সোৱাদটো বেলেগ এনেকৈ আপোনাৰ লগৰটোৰ এইমটো বেলেগ হ'ব বৰ্তমান তেওঁক পিছত আপোনালোকে পাতিবগৈ কিন্তু বৰ্তমান নিজক অলপ টাইম দিয়ক কিয়নো তোমাৰ কাৰণে তোমাৰ ঘৰৰ মানুহে অপেক্ষা কৰি আছে যদি তোমাৰ
পৰীক্ষাটো ভাল হয় বা পৰীক্ষাটো বেয়াও হয়, অকল তোমালোকৰ ঘৰৰ কাৰণে অলপ অসুবিধা হ'ব বা ভাল হ'ব। বাকী মানুহে কি কৈছে কি কোৱা নাই এইটো ইমান গুৰুত্ব নিদিব। যদি আপুনি পাছ কৰে আপোনাক হিংসা কৰিব, যদি আপুনি ফেইল কৰে আপোনাক হাঁহিব। আপোনাৰ আজিকালি যুগ হৈছে ছ'চিয়েল মিডিয়াৰ যুগ। আজিকালি যদি আপুনি ক'ৰবালৈ গৈছে ষ্টেটাছ লগাব, ষ্টৰি লগাব, তাক লৈয়ে বহুতে জাজো কৰে যেন আপুনি ক'ত আছে, আপুনি দুখত আছে। যদি আপুনি ক'ৰবালৈ গৈ পিনি ভাল এখন ৰেষ্টুৰেণ্টত ফটোসমূহ আপলোড কৰিলে, মানুহে ভাবি ল'ব যেন ই আজি মজা খোবালে, আজি দবালে, ইয়াক চাই পিনি ক'ব। যদি আজিকালি হোৱাটছএপৰ মানুহে ষ্টেটাছ চাই পিনি আপোনাৰ মনত কি চলি আছে ইয়াক লৈ জাজ কৰিব লয়। যদি মই এনেকুৱা এটা ষ্টেটাছ লগাই দিওঁ, বহুতেই ভাবি ল'ব যেন মোৰ আজি ব্ৰেকআপ হৈছে, কিন্তু মই এইটো যি লগাব পাৰোঁ। মানুহৰ জীৱনটো 30 ছেকেণ্ডৰ এটা ভিডিঅ'ত, 30 ছেকেণ্ডৰ এটা ফটোত কি হৈছে কি হোৱা নাই এইটোক মানে বুজাব নোৱাৰি। এতিয়া মোৰ বয়স হৈছে 24। এই 24 ইয়াৰ্ছৰ দুখ সুখসমূহ মই এটা ষ্টেটাছত লিখি পিনি বুজাই দিব নোৱাৰোঁ। এইটো আপুনি জানিব লাগিব, মোৰ লগত টাইম কটাব লাগিব, এনেকুৱা হয়। আৰু যদি আপুনি বৰ্তমান মোৰ বয়সৰ প্ৰায়খিনি ল'ৰা ছোৱালীয়ে মোৰ ভিডিঅ' চায়, মই বিশেষকৈ ছোৱালীৰ কথাও ক'ম, ল'ৰাৰ কথাও ক'ম, ভাল পোৱা কথা ক'ম। আমাৰ লাইফত কি চলি আছে মই একজেক্টলি বুজি পাওঁ আপোনালোকৰ লাইফত কি চলি আছে। কিছুমানৰ ব্ৰেকআপ হৈছে, কিছুমানে ছোৱালী এজনীৰ কাৰণে কান্দি আছে, কিছুমানৰ ভালকৈ চলি আছে, কিছুমানৰ বেলেগ বেলেগ কামত জড়িত আছে। কিন্তু এতিয়া আমাৰ কামটো হ'ব লাগিছিলে যেন নিজৰ জীৱনটো এটা ভালকৈ গঢ়ি লোৱাৰ। কিন্তু কিছুমানৰ আৰে ই কাৰ লগত কথা পাতি আছে, ই কেলৈ গ'ল, মোক আজি ফোন নকৰিলে, ইয়াতে হয়তো সময় নষ্ট কৰি আছে। এইবিলাক নকৰিব। বৰ্তমান আমাৰ এতিয়া টাইম হৈছে নিজৰ জীৱনটো ভাল কৰি লোৱা। এতিয়া আপোনালোকে হয়তো জানে, যদি আপুনি কাৰোবাক ছোৱালী এজনী ভাল পাইছে, বাৰু ধৰিছোঁ মই কৈছোঁ, আপুনি তেওঁৰ দেউতাকক কি ক'ব? কিবাটো পইচা দিব লাগিব নহয়, মই কি কৰোঁ, মই তাৰ কাৰণে লয়েল, এইটোতো হয়তো একচেপ্ট নকৰিব। আজিকালি পইচাৰ যুগ, যিমানে যি কওক যেন ক'ব যেন এই পইচা নহয় বহুত ইম্পৰ্টেণ্ট। জানে মই কি কৈছোঁ, পইচা বহুত ইম্পৰ্টেণ্ট। জীৱনত হেপী হৈ থাকিবৰ কাৰণে পইচাৰ প্ৰয়োজন নহ'ব পাৰে, কিন্তু জীৱনত হেপী হৈ থাকিবৰ কাৰণে যি বস্তু লাগে এইটোৰ কাৰণে পইচাৰ প্ৰয়োজন হয়। মোক সুধিছে যেন আপুনি বৰ্তমান কি পঢ়ি আছে অসম পুলিচৰ কাৰণে, যিহেতু ময়ো এজন কেণ্ডিডেট। এইটো কোৱাৰ আগতে মই আপোনালোকক মোৰ বিষয়ে অলপ ক'ব বিচাৰিছোঁ। তো মই এজন ভাল কেণ্ডিডেট নহয়, মানে পঢ়া শুনাৰ ক্ষেত্ৰত ইমানখিনি মই পৰীক্ষাও পাছ কৰি পোৱা নাই। বহুত পৰীক্ষা দিছোঁ, মই পাছ কৰা নাই। তো মোৰ কথা আপোনালোকে বিশ্বাস কৰে নকৰে আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব। প্ৰথমতে মই বৰ্তমান বহুত কিতাপ পঢ়া নাই। মই যিমানখিনি ক্লাছ 9, 10, 11 এইবিলাকৰ কিতাপ কালেক্ট কৰিছোঁ, হিষ্ট্ৰী হওক, জিঅ'গ্ৰাফী এইবিলাক কালেক্ট কৰিছোঁ, মানে ক্লাছ 9, 10ৰ লগতে ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰো কালেক্ট কৰিছোঁ। এইবিলাকৰে পঢ়ি আছোঁ। বাকী ইউটিউব চেনেল কেইটামান চাই আছোঁ। অলৰেডি মই নাম কৈছিলোঁ আপোনালোকক, যোনটো আছাম কম্পিটিটিভ এক্সাম, মই এইটো কিয় তেওঁৰ চেনেলটোৰ নাম কৈছিলোঁ আপোনালোকক কৈ দিছোঁ। বৰ্তমান আপোনালোকে হয়তো যদি ভিডিঅ' চাই, প্ৰায়খিনি চেনেলৰে প্ৰশ্নৰ উত্তৰকেইটা ছেম তেওঁলোকে কালেক্ট কৰে। কিন্তু আপোনালোকে একমাত্ৰ অসমৰ আছাম কম্পিটিটিভ এক্সামৰ আপোনালোকে ভিডিঅ' চালে গম পাব যেন তেওঁ সদায় ইউনিক প্ৰশ্ন তেওঁ ক্ৰিয়েট কৰে। তো এনেকুৱা আপোনালোকে ভিডিঅ' চাব। মই তেওঁৰ ভিডিঅ' চাব কোৱা নাই, কিন্তু বেলেগ যদি আপোনালোকে যদি কাৰোবাৰ ভিডিঅ' চাই আছে, যদি প্ৰশ্নটো সদায় কমন দিয়ে, মানে আগতে যোৱা, তো আপোনালোকে এইবিলাক চেনেল নাচাব। যিহেতু অসম পুলিচৰ ABB হওক বা যিমানখিনি পৰীক্ষা হয়, তেওঁলোকে ইউনিক প্ৰশ্ন ট্ৰাই কৰি থাকে। এইটো কাৰণে ইউনিক প্ৰশ্ন যোনে ক্ৰিয়েট কৰিব পাৰে তেওঁলোকৰ ভিডিঅ'ই চাব। মই আপোনালোকক চাব কোৱা নাই। আৰু লগতে এটা কম যেন PDF নিকিনিব, PDF কিনি লাভ নাই, চিধা কৈছোঁ আপোনালোকক। যিহেতু এতিয়া বৰ্তমান আপোনালোকৰ হয়তো টাইম বহুত কম আছে, তো PDF পঢ়িলে আপোনালোকক কনফিউজ লাগি যাব। মই এইটো ক'ব খোজা নাই যেন আপোনালোকৰ পইচা হয়, কিনক নিকিনক আপোনালোকৰ কথা, কিন্তু জাষ্ট মই ক'ব খুজিছোঁ যেন এতিয়া PDF কিনি লাভ নাই। আৰু আগতে যদি আগতীয়াকৈ যদি 4-5 মাহ আছিলে বা এবছৰ আছিলে এনেকৈ, তেতিয়া কিন্তু একো দিগদাৰ নহয়। কিন্তু এতিয়া বৰ্তমান PDF পঢ়ি পিনে হয়তো পাছ কৰাটো অলপ অসুবিধাও হ'ব। যিহেতু মই যোৱা বছৰ এবাৰ ছুট পাইছোঁ, এইটো কাৰণে কৈছোঁ। তাৰপিছতে আপোনালোকে কিনে নিকিনে আপোনালোকৰ পইচা আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব।